IPLৰ মেগা নিলামৰ পিছতে ভাৰতীয় খেলুৱৈসকলে গঢ়িলে অভিলেখ। এইবাৰ IPLৰ সকলোতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হ'ল ভাৰতীয় খেলুৱৈ ঋষভ পন্থ। IPLৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি সৰ্বোচ্চ দামত চুক্তিবদ্ধ হ'ল ভাৰতীয় খেলুৱৈগৰাকী। পূৰ্বৰ মিচেল ষ্টাৰ্ক আৰু শ্ৰেয়াছ আয়াৰৰ 24 কোটি আৰু 26.75 কোটি টকাৰ অভিলেখ ভংগ কৰিলে ভাৰতীয় বেটাৰ আৰু উইকেট কিপাৰগৰাকীয়ে। ঋষভ পন্থক লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ক্ৰয় কৰিলে মুঠ 27 কোটি টকাত। পূৰ্বতে শ্ৰেয়াছ আয়াৰক 26.75 কোটি টকাত ক্ৰয় কৰিছিল পাঞ্জাৱ কিংছে। তাৰ পিছত ঋষভ পন্থৰ মেগা নিলামত খেলুৱৈগৰাকীক লৈ দিল্লী আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজত আৰম্ভ হ'ল দলত লোৱাৰ টনা-আজোৰা। অৱশেষত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে 7 কোটি টকা বেছি দি দলত অন্তৰ্ভুক্ত কৰে খেলুৱৈগৰাকীক। আনহাতে বাকী খেলুৱৈসকলক দিয়া হৈছে কিমান মাননি? কোনজন খেলুৱৈয়ে কোনটো দলৰ হৈ খেলিব IPLত জানিবলৈ চাওঁ আহক আমাৰ এই প্ৰতিবেদন। ছৌদি আৰৱৰ জেদা চহৰত অনুষ্ঠিত হয় IPLৰ এই মেগা নিলাম। যোৱা ৰবিবাৰ সন্ধিয়া 3:20 অনুষ্ঠিত হৈছিল এই মেগা নিলাম। IPLত সৰ্বোচ্চ দামত বিক্ৰী হয় ভাৰতীয় দলৰ বেটাৰ আৰু উইকেট কিপাৰগৰাকী। ঋষভ পন্থক মুঠ 27 কোটি টকাত ক্ৰয় কৰিলে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে। শ্ৰেয়াছ আয়াৰক 26.75 কোটি টকাত ক্ৰয় কৰিলে পাঞ্জাৱ কিংছে। ভেংকটেশ আয়াৰক 23.75 কোটি টকাত ক্ৰয় কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে। আৰ্শদীপ সিঙক 18 কোটি টকাত ক্ৰয় কৰিছে পাঞ্জাৱ কিংছে। যুৱেন্দ্ৰ চাহালক 18 কোটি টকাত ক্ৰয় কৰিছে পাঞ্জাৱ কিংছে। জছ বাটলাৰক 15.75 কোটি টকাত ক্ৰয় কৰিছে গুজৰাট টাইটেন্সে। KL ৰাহুলক 14 কোটি টকাত ক্ৰয় কৰিছে দিল্লী কেপিটেলছে। ট্ৰেণ্ট বল্ডক 12.50 কোটি টকাত ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে। জোফ্ৰা আৰ্চাৰক 12.50 কোটি টকাত ক্ৰয় কৰিছে ৰাজস্থান ৰয়েলছে। জৰ্জ হেজহোল্ডক 12.50 কোটি টকাত ক্ৰয় কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে।